প্ৰিয় দৰ্শকসকল, আজি আপোনালোকক এনেকুৱা এগৰাকী ছাত্ৰ দেখুৱাম যিগৰাকী ছাত্ৰই ছেকেণ্ডত মুখৰ ভিতৰতে কৰে অংক। গতিকে পাতনি দীঘলীয়া নকৰি ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। মই মেথছ কম, আপুনি প্লাছ মাইনাছ ইনটু যি হ'লে আনচাৰ কম তা। হয় নেকি? ৰেডি? ৰেডি। ভুল নহয়তো? নহয়। যদি ভুল হৈ যায়? নহয় ভুল। কোনো কাৰণ নহয়? নহয়। কনফিডেন্স চাওক। আমি সুধো দেই তাক অংক। ঠিক আছে, আমি আৰম্ভ কৰিছোঁ। অন্তৰীপ সাজু? য়েছ ছাৰ। অ'কে। 189 ইনটু 5? 945। 945। প্ৰিয় দৰ্শক, আপুনিও কেলকুলেট কৰি যাব। কিবা কাৰণত অন্তৰীপৰ ভুলো হৈ যাব পাৰে। মই উত্তৰটো জানো, কাৰণ মই নিজে কি সুধিম মই আগতীয়াকৈ ৰেডি কৰি ৰাখিছোঁ। গতিকে 945 শুদ্ধ উত্তৰ। এইবাৰ মই সুধিছোঁ কুৱেশ্যন নম্বৰ 2। 127 ইনটু 6? 762। 762. 170 ইনটু 6? 1020। হয়নে? কোনোবাই তাতে মনে মনে উলিয়াইছে নেকি উত্তৰ? পাৰিবনে এনেকৈ পটককৈ কোনোবাই কৈ দিব 170 ইনটু 6 বুলি সুধি দিলে? হা? আমাৰ টিকলাকেইটাই পাৰিব নাই? অংক কোনে কোনে ভাল পায়? অঁ, এই অংকটো যে বৰ জংক পংক ন? ঠিক আছে, কোনে যে উলিয়ালে পঢ়া শুনাবিলাক ন? কেতিয়াবা এনেকুৱাও লাগে আকৌ। ঠিক আছে, 170 ইনটু 6, 1020। শুদ্ধ উত্তৰ। এটা হাত চাপৰি দিয়া আমাৰ অন্তৰীপৰ কাৰণে। 169 ইনটু 8? 1352। 1352। আচ্ছা, অকণমান টান হৈ আহি আছে আৰু। 667 ইনটু 2? 1334। 1334. 281 ইনটু 2? 562। 562। আমাৰ অন্তৰীপৰ কাৰণে এটা ডাঙৰ হাত চাপৰি দি দিয়ে এবাৰ। অন্তৰীপ, য়েছ ছাৰ। ভাল লাগিছে তোমাৰ লগত কথা পাতি। ইমান টপককৈ তুমি আনচাৰটো দিব পাৰিছা। তুমি ক'ত পঢ়া? অকণমান কৈ দিয়া তোমালোকৰ শিক্ষানুষ্ঠানখনৰ বিষয়ে, তোমালোকৰ CLP এবাকাছৰ বিষয়ে অকণমান। মই CLP এবাকাছ শিৱসাগৰৰ পৰা পঢ়োঁ, আৰু তাত আমাৰ আব্দুল ছাৰে আমাক পঢ়ায়। হয় নেকি? তুমি এতিয়া কোনটো লেভেলৰ? মই এতিয়া লেভেল 5। 5? আচ্ছা, তোমালোকক কেনেকৈ শিকোৱা হয়? মানে ইমান পটককৈ যে প্ৰথমতে ভয় লাগিছিল নেকি? অংক বুলি ক'লে বহুতে ভয় খায়। মই মানে ক্লাছ যেতিয়া 1ত আছিলোঁ, তেতিয়া মই এবাকাছটো মায়ে কৈছিলে, মই শুনি পিনে মই লাগে বুলি কৈ দিছোঁ। মোক তাত যাব লাগিবই এবাকাছ। আচ্ছা, তোমাৰ নিজৰ ইণ্টাৰেষ্ট আছিলে? অঁ। হয় নেকি? ডাঙৰ হৈ কি হ'বা তুমি? ইঞ্জিনিয়াৰ। ইঞ্জিনিয়াৰ। মই তোমাক 1 2 3 4 5 6টা কুৱেশ্যন সুধিলোঁ আৰু 6টাৰে তুমি শুদ্ধ উত্তৰ দিছা। ঠিক আছে, মই গম পালোঁ তুমি মেথছত ভাল আৰু খুব কম সময়তে তুমি মানে আনচাৰ দিব পাৰিছা। আৰু এইটো আন কাৰোবাক সুধিলে হয়তো খুব কাউণ্ট কৰিব লাগিব অথবা কেলকুলেটৰ মাৰিব লাগিব। গতিকে এইটো সঁচাকৈ এটা ভাল কথা তোমালোকৰ কাৰণে। আৰু মই ভাবোঁ যে তুমি এইদৰে পঢ়া শুনাত আগলৈ ভালকৈ আগুৱাই যোৱা। ঠিক আছে, অংক ভাল লাগে বুলি মই গম পালোঁ। আৰু বেলেগ কি ছাবজেক্ট ভাল লাগে তোমাৰ? আৰু বেলেগ মোৰ ইংলিছ ভাল লাগে আৰু মেথছ ভাল লাগে। ইংলিছ আৰু মেথছ। ঠিক আছে। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক কৰক আৰু সকলো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।